দৈত্যরাজ গুরু আমার শুক্রাচার্যর কৃপা খুতলপুরত অধিপত্য করিছে যদিও মনরে পড়া হওয়া নয় দূর শংকা ভাব দেবতাই আসছে মত্ত পাতসাই এই সৌভাগ্যলৈ কোনদিনা গুৰুৰ কৃপাৰ পৰা বঞ্চিত হ'ব দানৱ সমাজ অক্ৰচ বলিৰাজনক জল কৰি দেৱকণে বিষ্ণুৰ সহিত স্থান দিলে খুতলপুৰত গুৰু পক্ষ অমান্য কৰি বলি ৰজ হবে হেৰুৱালো সকলোৱে অমৰাৱতীৰ স্থান কিন্তু আজি আমি নিশ্চয়তার বলে সকলোকে কৰি পৰাভূত অখণ্ড ভূমণ্ডলত আমাৰ অধিপত্য কৰিছো বিস্তাৰ কচোন বীৰগণ ৰাজ্যৰ বতৰা সকলো প্ৰজয় সুখে শান্তিৰে কৰিছেনে জীৱন নিৰ্বাহ দৈত্যদাস অজুর অনুগ্রহত তথা গুরুর কৃপাতে রাজ্যর সকলো দানৱ প্ৰদায় আনন্দৰে কৰিছে বাস হুৱা নাই কাহানিও অশান্তিৰ উৎপাত তথাপিতো প্ৰজাগণৰ হিতৰ বাবে নিষ্ঠাৰে কৰ্তব্য কৰি সম্পাদন প্ৰজাৰ সুখে যে ৰজাৰ সুখ এই কথা প্ৰতিপন্ন কৰিব লাগিব চক্ৰান্তকাৰী ঘোৰ সমাজৰ আহৰ দিশে দৃষ্টি মাথো আমাৰ ৰাজ্যত এই কথা সকলোৱে রাখিব মনত দৈত্যরাজ পরে পরে আঘাততে অবরত হই পুনর দেবঘরে তেনে কার্যের পুরা মরে বিশ্বাস নিশ্চয়ই থাকিবা বিরত তথাপি করে যদি অপকরে মহে ফেরু দেবতই উচিত দণ্ডরে করিবে দণ্ডিত জানো জানো ভাই তোমালোকৰ বীৰত্বৰ কথা কিন্তু সাৱধানীৰ বৰণ নাই শাস্ত্ৰৰ বিচাৰ সদা সতৰ্ক হৈ থকাটো বিজ্ঞজনৰ কাম কিন্তু বীৰগণ এটি কথাই বাৰে বাৰে মোৰ মনত কৈছে আমনি দেবতা সমাজে দেবতা সমাজে অতি নিলজ্জ ভাবে গুরু কন্যা দেবচরে করে অপমান নকৰো যদিহে ইয়াৰ প্ৰতিকাৰ নলওঁ যদিহে ইয়াৰ প্ৰতিশোধ চিৰকাল হাঁহিব দেবতাই আমাক হয়াতো দৌৰিৰ মালি বুলি এই হেতু এটি কথা ভাবিছো অতি শীঘ্ৰে খুৰপুৰ কৰি অৱৰোধ বৃহস্পতি পুত্ৰ কশ্যপ ধৰি আনো দানৱ পৰিলৈ আৰু ইয়াতেই তাৰ প্ৰতাৰণাৰ কৰিম মই উচিত বিচাৰ উত্তমে সিদ্ধান্ত দৈত্যৰাজ মুহূৰ্ততেই স্বৰ্গপুৰ কৰি অৱৰোধে কচকে ধৰি আনি সৰগৰ পৰা দেৱ কন্যা চৰণত কৰিম অৰ্পণ এই সময়তে যাত্ৰা কৰো আমি স্বৰ্গৰ অভিমুখে শিৰ বৈৰী দেৱতাৰ দৰ্প শুদ্ধ কৰি
দানবরি হইত বিচ্ছরি দেহ পরিচয় তেন্তে আৰু নকৰো পলম গুৰুৰ আশীষ লৈ যাত্ৰা কৰো স্বৰ্গধামলৈ দেৱতাৰ স্বৰ্গপুৰ কৰি অৱৰোধ উৰুৱাম দানৱৰ বিজয়